নমস্কাৰ, মই সত্যজিৎ। স্বাগতম জনাইছোঁ তোমালোকক আমাৰ পঢ়াশালী নামৰ ইউটিউব চেনেললৈ। আগৰ ক্লাছত আমি শিকিছিলোঁ ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ বিষয়ে আৰু ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধননো কেনেকৈ হয়, ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধনৰ কি কাৰক বৰ্ণ কি আছিল, আৰু আজি আমি শিকিম ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ বাহ্যিক কাৰকবোৰৰ ভিতৰত হিমবাহৰ কাৰ্য, নদীৰ কাৰ্য, বতাহৰ কাৰ্য আৰু কি সাগৰৰ ঢৌৰ কাৰ্য। আৰু এই কাৰ্যবিলাক কেনেদৰে ভূপৃষ্ঠৰ ওপৰত বিভিন্ন ধৰণৰ কি পৰিৱৰ্তন সাধন কৰে আৰু বিভিন্ন ধৰণৰ কি ভূ অৱয়ৱৰ সৃষ্টি কৰে। পলম নকৰি বলা আৰম্ভ কৰোঁ। নদীৰ কাৰ্য। ভূপৃষ্ঠৰ পৰিৱৰ্তনত নদীৰ কাৰ্য অপৰিসীম। আমি জানো যে নদী এখনে ইয়াৰ উৎসৰ পৰা মোহনালৈ বৈ আহে। যেতিয়া নদী এখনে ইয়াৰ উৎসৰ পৰা মোহনালৈ বৈ আহে, নদীটোৱে ইয়াৰ শাখা নদী, উপনদী আদিৰ সহায়ত কি কৰে, এটা অৱবাহিকাৰ সৃষ্টি কৰে। আৰু এই অৱবাহিকাত যিটো কি আমি ইংৰাজীত বেচিন বুলি কওঁ, এই ৰিভাৰ বেচিন, ইয়াত কি কৰে নদীটোৱে, এইটো হ'ল মেইন নদী আমাৰ, নদীটোৱে ইয়াৰ এইবিলাকৰ শাখা নদী, উপনদী বা ইংৰাজীত আমি কওঁ কি ট্ৰিবিউটাৰিজ। এই ট্ৰিবিউটাৰীবিলাকে বহুতো পানী ইয়াৰ উৎসৰ পৰা বা বেলেগ বেলেগ নদীয়ে, ইয়াৰ শাখা নদীয়ে, উপনদীয়ে কঢ়িয়াই লৈ অহা পানীবিলাক কি কৰে মোহনালৈ লৈ আহে। পানীৰ লগতে কি কৰে বহুতো ধৰণৰ গেটবোৰো লৈ আহে আৰু আমাৰ মোহনাৰ এইফালে জমা কৰে। এই বেচিনৰ বিষয়ে বা অৱবাহিকাৰ বিষয়ে আমি পিছত আৰু ভালকৈ জানি আছোঁ। নদীৰ কাৰ্য সাধাৰণতে কি তিনিটা ভাগত ভগাব পাৰি। খনন কাৰ্য, অৰ্থাৎ ইংৰাজীত কোৱা হয় ইৰোশ্যন, পৰিবহণ কাৰ্য ট্ৰান্সপৰ্টেশ্যন, আৰু অৱক্ষেপণ কাৰ্য অৰ্থাৎ কি ডিপজিশ্যন। খনন কাৰ্য কেনেকৈ কৰে, যেতিয়া নদী এখনে ইয়াৰ চ'ৰ্চৰ পৰা মাউতলৈ অৰ্থাৎ ইয়াৰ উৎসৰ পৰা মোহনালৈ বৈ আহে, ইয়াৰ বহুতো স্তৰত নদীটোৰ বহুতো ধৰণৰ খনন কাৰ্য হয়। মানে আমাৰ যেতিয়া কি বৰষুণ হ'লে পানী পৰে মাটিত, তেতিয়াৰ পৰাই কি আমাৰ খনন কাৰ্য ষ্টাৰ্ট হৈ যায় ভূপৃষ্ঠৰ ওপৰত। আৰু কি নদীটোৱে যেতিয়া পানী কঢ়িয়াই লৈ আহে ইয়াৰ চ'ৰ্চৰ পৰা মোহনালৈকে, ইয়াতে কি বহুতো ধৰণৰ খনন কাৰ্য হয়। এইবিলাকৰ বিষয়ে আমি আৰু জানি আছোঁ। আৰু এই খনন কাৰ্যৰ দ্বাৰা কি ধৰণৰ, যেনেকৈ এইবিলাক আছে অশ্বক্ৰ হ্ৰদ আৰু বহুতো ধৰণৰ কি হয় পৰ্ট হোলছ, এইবিলাক কি ভূ অৱয়ৱৰ সৃষ্টি কৰে। এইবিলাক আমি আৰু পাই আছোঁ পিছত। খনন কাৰ্য অৱবাহিকাৰ, মানে এইটো আমি অৱবাহিকা এটা পঢ়িছিলোঁ সাধাৰণ, চ'ৰ্চৰ পৰা মাউতলৈ আহিছিল নদীটোৱে। এই অৱবাহিকাৰ ওপৰৰ গঠন অন্তৰ্ভাগৰ এই অৱবাহিকাটো যিখিনি ঠাইত আছে আৰু কি, তাৰ তলৰ শিলাস্তৰৰ কঠিনতা, উদ্ভিদৰ আৱৰণ, এই অৱবাহিকাটোত কি ধৰণৰ উদ্ভিদ আছে, কেনেকৈ মানে কি মাটিটো ধৰি ৰাখিছে। আমি জানো যে কি আমাৰ উদ্ভিদৰ শিপাখনে কি কৰে মাটিটো ধৰি ৰাখে, যিয়ে কি কৰে আমাৰ খনন কাৰ্য বিৰোধ কৰে, বা উদ্ভিদৰ কি শিপাই আমাৰ মাটি খহাই ল'বলৈ কি বিৰোধ কৰে। উদ্ভিদৰ আৱৰণ, প্ৰবাহিত পানীৰ পৰিমাণ আদি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে খনন কাৰ্য। যেতিয়া নদীটোৱে ইয়াৰ চ'ৰ্চৰ পৰা মাউতলৈ বৈ আহে, আমি কৈছিলোঁ আগতে কি বিভিন্ন স্তৰত ইয়াৰ নদীৰ গতিবেগ কি ভিন্ন হয়, কম বেছি হয় আৰু কি। সেইটোৰ অনুসৰি যেতিয়া গতিবেগ ভিন্ন হয়, আৰু এই গতিবেগ যেতিয়া কি বহুত বস্তু ধৰা যে নদীৰ তলত কি আমি শিল বালিবিলাক থাকে, আৰু এইবিলাক কি কৰে ৰোধ কৰে, এইটো কি কৰে আমাৰ কি জলচালিত ক্ৰিয়া বা হাইড্ৰলিক একশ্যন বুলি কোৱা হয়। আৰু বিতংভাৱে আমি আলোচনা কৰিম, উদাহৰণৰ জৰিয়তে আমি আৰু শিকিম নদী খনন কাৰ্য। নেক্সট শ্লাইড চাই লওঁ। পৰিবহণ আৰু অৱক্ষেপণ কাৰ্য। সাধাৰণতে নদী কি তিনি ধৰণেৰে গেট কঢ়িয়ায়। পৰিবহণ আৰু অৱক্ষেপণ বুলিলে কি বুজি আছা তোমালোকে?
যে আমি কৈছোঁ যে নদীটোৱে কি কৰে ইয়াৰ চ'ৰ্চৰ পৰা মাউতলৈ বৈ আহে। তো ইয়াতে কি হয় নদীটোৰ ওপৰ স্তৰত প্ৰথম স্তৰ, দ্বিতীয় স্তৰ আৰু এইটো কি তৃতীয় স্তৰ। তো তিনিটা স্তৰতে খনন কাৰ্য হয় আৰু এই খনন কাৰ্যৰ পিছত কি কৰে নদীটোৱে পৰিবহণ কাৰ্যৰ দ্বাৰা কি কৰে বস্তু এঠাইৰ গেটবোৰ আন ঠাইলৈ লৈ আহে আৰু অৱক্ষেপণ কাৰ্যৰ দ্বাৰা কি হয় এই কঢ়িয়াই লৈ অহা নদীয়ে কঢ়িয়াই লৈ অহা গেটবোৰ এঠাইত জমা কৰে। চ' এনেদৰে নদীয়ে সাধাৰণতে কি তিনি ধৰণে গেট কঢ়িয়ায়। কেনেকৈ কঢ়িয়ায়? কিছুমান পদাৰ্থক পানীত দ্ৰৱীভূত হৈ থকা অৱস্থাত কঢ়িয়ায়। দ্ৰৱীভূত আমি সকলোৱে কি খাওঁ ঘৰত কি চৰ্বত বনাই খাওঁ। চৰ্বত বনোৱাত কি কৰোঁ আমি পানীত নিমখ দ্ৰৱীভূত কৰোঁ। চ' এনেকৈ বহুতো ধৰণৰ কি চল্ট জাতীয় বস্তুবিলাক কি হয় নদীৰ পানীত দ্ৰৱীভূত হয় আৰু এইবিলাকে কি নদীৰ এই প্ৰথম স্তৰৰ পৰা তৃতীয় স্তৰলৈ কঢ়িয়াই লৈ আহে। এনেদৰে কি কৰে আমাৰ নদীয়ে দ্ৰৱীভূত অৱস্থাত বস্তুবোৰ কঢ়িয়ায়। তাৰপিছত ইয়াত কি আছে উপমি থকা অৱস্থাত আমি বানপানীৰ সময়ত দেখিবলৈ পাওঁ বহুতো ডাঙৰ ডাঙৰ গছবিলাক কি নদীৰ ওপৰত কি উপমি আহি আছে। তো ঠিক তেনেদৰেই ছাছপেণ্ডেড ষ্টেট বা কি উপমি থকা অৱস্থাত কি নদীয়ে এঠাইৰ পৰা আন ঠাইলৈ বা ইয়াৰ উৎসৰ পৰা মোহনালৈ কি কৰে বস্তু বা গেটবোৰ কঢ়িয়াই লৈ আহে। আৰু আনটো কি আছে বুকুৱেদি বাগৰি বাগৰি আমি হাইড্ৰলিক ক্ৰিয়াৰ বিষয়ে জানিলোঁ। তো হাইড্ৰলিক ক্ৰিয়াত কি হয় নদীৰ বেগে যিকোনো এটা শিল বালি এইবিলাকক কি কৰে খুন্দা মাৰে। আৰু আমি জানো যে কি এই হাইড্ৰলিক একশ্যনৰ দ্বাৰা কি আমাৰ কি বিদ্যুৎ উৎপাদন হয়। এইবিলাকৰ বিষয়ে বাৰু ভালকৈ পিছত জানিম। আৰু এই যেতিয়া নদীৰ গতিবেগ বা স্ৰোতে আহি কিনে এটা শিলত কি খুন্দা খায় জলচালিত ক্ৰিয়াৰ সৃষ্টি কৰে আৰু এই শিলবোৰ কি বগৰাই বগৰাই ইয়াৰ উৎসৰ পৰা মানে ওপৰৰ পৰা নদীৰ মোহনালৈকে কঢ়িয়াই লৈ আহে। সেয়ে ইয়াতে দি আছে অন্নকুইশ্যন কি নদীৰ বানানটো ভুল হৈছে নদীৰ বুকেদি কি বাগৰি গৈ থকা অৱস্থাত কঢ়িয়াই লৈ আহে। তো ইয়াতে আমি জানি ল'লোঁ যে নদী এখনে কিদৰে খনন কাৰ্য অৱক্ষেপণ কাৰ্য আৰু কি পৰিবহণ কাৰ্যৰ দ্বাৰা কি এঠাইৰ পৰা আন ঠাইলৈ গেট কঢ়িয়াই লৈ আহে। আৰু বোলে আমি কিছুমান উদাহৰণৰ জৰিয়তে শিকি লওঁ এই কঢ়িয়াই লৈ অহা গেটবোৰৰ কি জৰিয়তে কি ধৰণৰনো ভূ অৱয়ৱৰ সৃষ্টি কৰে। তোমালোকে ইয়াত দেখিবলৈ পাই আছা নদীটোৱে ইয়াৰ চ'ৰ্চৰ পৰা মাউথ ডেট ইজ ইয়াৰ উৎসৰ পৰা মোহনালৈ বৈ আহি আছে। নদীটোৱে কি কৈছে ইয়াৰ বিভিন্ন স্তৰত আমি আগতে যেনেকৈ বুজাইছোঁ অলপ বিভিন্ন স্তৰত কি ইয়াৰ নদীৰ গতিবেগ ভিন্ন হয়। এই কি গতিবেগ ভিন্ন হোৱাৰ ফলতে বহুতো ধৰণৰ ভূ অৱয়ৱৰ সৃষ্টি হয়। তো ইয়াতে এটা উদাহৰণ চাই আছা তোমালোকে কিহৰ ফ্লাড প্লেইন বা অসমীয়াত আমি কি প্লাৱন ভূমি বুলি জানো। তো প্লাৱন ভূমিৰ সৃষ্টি কেনেদৰে হয় যেতিয়া বাৰিষাৰ দিনত কি নদীৰ পানী উপচি পৰে নদীৰ দুয়ো পাৰে কি হয় পানীৰে উপচি পৰে। আৰু এই বৰষুণৰ দিনৰ বানপানী হৈ যোৱাৰ পিছত তোমালোকে নদীৰ পাৰত গ'লে চাব পাৰিবা ইয়াৰ দুয়ো কাষেদি কি এটা পলস নিচিনা পৰে। এইটোৱে হ'ল ফ্লাড প্লেইন বা প্লাৱন ভূমি। তাৰপিছত নদীৰ এই স্তৰত অল্ড ষ্টেজ এইটোক ইংলিছত ক'ব পাৰি আমি। এই অল্ড ষ্টেজত কি কৰে নদীয়ে বহুতো ধৰণৰ ভূ অৱয়ৱৰ সৃষ্টি কৰে যেনেকৈ অক্সবো লেক, হৰ্ষ লেক বা অসমীয়াত আমি কি অশ্বক্ষুৰা হ্ৰদ বুলিও জানো। তাৰপিছত ডেল্টা এইবিলাক বহুতো ধৰণৰ কি ভূ অৱয়ৱৰ সৃষ্টি কৰে। এইবিলাক সৃষ্টিনো কেনেদৰে কৰে যেনেকৈ অক্সবো লেক ইয়াতে তোমালোকে এটা অক্সবো লেকৰ বা অশ্বক্ষুৰা হ্ৰদৰ উদাহৰণ চাই আছা। এইটো সৃষ্টি কেনেদৰে হয় যেতিয়া নদীটো ইয়াৰ অল্ড ষ্টেজত আহি যায় তেতিয়া ইয়াৰ
নদীৰ দুয়োপাক বহুতো বহল হয়, ঠেক নহয় আৰু ইয়াত কি একা বেকা পথেৰে গতি কৰে। নদীটো যেতিয়া একা বেকা পথেৰে গতি কৰে, তোমালোকে ইয়াত চাই আছা, এইটো নদীটো চিধা একা বেকা পথেৰে আহি আছে। যেতিয়া কি বানপানীৰ দিন হয়, ইয়াতেতো ভৰি থাকে পানীখিনি, কিন্তু যেতিয়া পানী কমি যায়, তো ইয়াৰ একা বেকা পথেদি এৰি বাদ দি নদীটোৱে চিধা এটা ইয়াৰ ৰাস্তা লৈ লয় আৰু যিখিনি ইয়াৰ মিণ্ডাৰিং পৰ্চন আছিল বা এইটো এটা হ্ৰদৰ নিচিনা মানে পিছত থাকি যায়। ইয়াতে পানী জমি পিছত কি অশ্বঘোৰা হ্ৰদৰ সৃষ্টি হয়। আৰু এটা তোমালোকে চাই আছা ডেল্টা। ডেল্টা মানে আৰু অসমীয়াত আমি কি জানো ইয়াক বদ্বীপ। অসমীয়া লেটাৰ বৰ নিচিনা দেখা যায়, এইকাৰণে ইয়াক কি কয় বদ্বীপ বুলি কোৱা হয় বা ইংৰাজী ডেল্টা। এইটো ডেল্টাৰ চিম্বল হয়, চ' ইয়াক কি ইংৰাজীত ডেল্টা বুলি আৰু অসমীয়াত আমাৰ কি বদ্বীপ বুলি কওঁ আমি। চ' এই বদ্বীপবোৰ কেনেদৰে সৃষ্টি হয়, এইটো নদীৰ একেবাৰে মোহনাৰ ফালে হয়, ওপৰৰ পৰা গেটবোৰ কঢ়িয়াই আনি ইয়াতে নদীয়ে জমা কৰে আৰু বদ্বীপৰ সৃষ্টি হয়। ঠিক একেদৰে ইয়াতে তোমালোকে চাবলৈ পাই আছা, আমি আগতে যিটো কি অৱবাহিকাৰ কথা কৈছিলোঁ বা কি ৰিভাৰ বেচিন, অৱবাহিকা ইয়ানি ৰিভাৰ বেচিন ইংৰাজীত কওঁ। ৰিভাৰ বেচিনটো কেনেদৰে সৃষ্টি হয়, এইটো হ'ল আমাৰ মেইন নদীটো আৰু এইবিলাক হ'ল ইয়াৰ শাখা নদী, উপনদী, যিবিলাকৰ পানী আহি কিনে এই মেইন নদীটোত কি সংলগ্ন হয় আৰু এনেদৰে কি এইটো এটা নদীৰ অৱবাহিকাৰ সৃষ্টি হয়। নেক্সট আমি চাম বতাহৰ কাৰ্য। বতাহৰ কাৰ্য ডেফিনেশ্যন আমি চালে কি বায়ু যেতিয়া চলাচল কৰি থকা অৱস্থাত থাকে তাকে আমি কি বতাহ বুলি কওঁ। বায়ুৰ চলাচল অৱস্থাকে আমি বতাহ বুলি কওঁ। এই বতাহৰ কাৰ্য এটা বোলা আমি উদাহৰণৰ সৈতে জানি লওঁ। যেনেকৈ ইয়াতে তোমালোকে চাই আছা এটা কি মৰুভূমিৰ দৃশ্য, য'ত নেকি বতাহৰ কাৰ্যৰ দ্বাৰা এইটো চেণ্ড ডিউন বা বালিয়াৰী পাহাৰৰ সৃষ্টি হৈছে। ইয়াতে কি হৈছে তোমালোকে চোৱা, বতাহৰ এইখিনিৰ ধূলিবিলাক উৰুৱাই লৈ আহি ইয়াতে বালিয়াৰী পাহাৰৰ সৃষ্টি কৰিছে। এই বালি এঠাইৰ পৰা আন ঠাইলৈ উৰিয়াই লোৱাকে কি কয় অৱনমন বা ইংৰাজীত কি ডিফ্লেশ্যন বুলি কোৱা হয়। আৰু এই ডিফ্লেশ্যনৰ বাবে বহুতো ধূলিৰ ধুমুহাৰ বা ডাষ্ট ষ্টৰ্ম আমি মৰুভূমি অঞ্চলত চাবলৈ পাওঁ। ঠিক একেদৰে তোমালোকে ইয়াতে চাই আছা ইনচেলবাৰ্গ আৰু কি ইয়াৰদাং। এইবিলাক বতাহৰ কাৰ্যৰ দ্বাৰাই কি সৃষ্টি হয়। যেতিয়া বতাহ এঠাইৰ পৰা আন ঠাইলৈ গতি কৰে কি হয়, সাধাৰণতে মৰুভূমি অঞ্চলত বতাহৰ বেগ বহুতো প্ৰচণ্ড হয় আৰু বতাহৰ অকল ধূলি নহয়, ইয়াৰ লগতে বহুতো কি শিল বালি ইত্যাদিও কঢ়িয়ায়। আৰু এই শিল বালি ইত্যাদি কঢ়িয়াই ডাঙৰ ডাঙৰ শিলবোৰ যেতিয়া বতাহত উৰুৱাই লৈ যোৱা শিলৰ লগত খুন্দা খায়, তেতিয়া কি কৰে এনেকুৱা ইনচেলবাৰ্গৰ কি সৃষ্টি কৰে বা এনেধৰণৰ কি মাছৰুমৰ নিচিনা কি হয় ভূ অৱয়ৱৰ সৃষ্টি কৰে। এইবিলাকক ইংৰাজীত ইনচেলবাৰ্গ আৰু এই শাৰী শাৰীকৈ এইবিলাক যিবিলাক কি ৱালৰ নিচিনা তোমালোকে চাই আছা, এইবিলাক কি কয় ইয়াৰদাং। এইবিলাক তোমাৰ বতাহৰ কাৰ্যৰ দ্বাৰাই সৃষ্টি হয়। চ' এতিয়া আমি জানি ল'ম হিমবাহৰ কাৰ্যৰ বিষয়ে। হিমবাহ এই শব্দটোৰ পৰা তোমালোকৰ মনত কি ধাৰণা এটা আহি আছে যে হিম অৰ্থাৎ বৰফ আৰু বাহ অৰ্থাৎ কি বাসস্থান, যে আমাৰ বৰফৰ বাসস্থান। হিমবাহ প্ৰধানকৈ দুটা ধৰণৰ হয়, কণ্টিনেণ্টেল গ্লেচিয়াৰ বা মহাদেশীয় হিমবাহ আৰু মাউণ্টেইন গ্লেচিয়াৰ পাৰ্বতীয় হিমবাহ। তোমালোকে ইয়াত চাবলৈ পাই আছা কণ্টিনেণ্টেল গ্লেচিয়াৰ। উদাহৰণস্বৰূপে আমি কি এণ্টাৰ্কটিকা বা গ্ৰীণলেণ্ডক ল'ব পাৰোঁ,
য'ত কি হয় বৰফ সদায় বৰফেৰে ঢাক খাই থাকে আৰু এই হিমবাহবোৰ কি গতি কৰাৰ ফলতে কি হয় বহুতো ধৰণৰ ভূ অৱয়ৱৰ সৃষ্টি হয় যেনেকৈ ইউ শ্বেপ ভেলী ইত্যাদি আমি এতিয়া লাষ্ট এইটো চাই ল'ম কি সাগৰ ঢৌৰ কাৰ্য ইয়াতে তোমালোকে দুটা ইয়াত উদাহৰণ লোৱা হৈছে সমুদ্ৰগাৰ আৰু বালিয়াতট তোমালোকে ইয়াতে চাবলৈ পাই আছা এইটো সমুদ্ৰগাৰৰ উদাহৰণ ছবি আৰু এইটো বালিয়াতটৰ চিত্ৰ এটা তোমালোকে ইয়াতে কি চাবলৈ পাই আছা যে সাগৰৰ ঢৌ ইয়াৰ কাষত থকা গ্ৰেনাইট বা বেচাল্টিক বা কি ষ্টন টাইপৰ যিবিলাক কি পাহাৰ থাকে ইয়াতে সাগৰ ঢৌ সদায় কনষ্টেণ্টলি আহি খুন্দা খাৱাৰ লগতে কি খনন কাৰ্য চলাই এনেকুৱা ধৰণৰ সাগৰৰ পাৰত কি সমুদ্ৰগাৰৰ সৃষ্টি কৰে আৰু ঠিক তেনেদৰে ইয়াতে তোমালোকে চাই আছা এটা কি সমতল ঠাইত ডিপজিশ্যনৰ দ্বাৰা বা কি অৱক্ষেপণৰ দ্বাৰা সমুদ্ৰৰ পৰা গেটবোৰ কঢ়িয়াই লৈ আহি আমাৰ কি এই বিচত জমা কৰে আৰু কি বালিয়াতটৰ সৃষ্টি কৰে সো আজিলৈকে এইখিনিয়ে ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবা আৰু কিবা অসুবিধা পালে কমেণ্টত জনাবা ধন্যবাদ